নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এই ভিডিঅ'টো দিম বুলি মই পাহৰি থাকিলোঁ আৰু সেইকাৰণে একদম লাষ্ট মমেণ্টত এতিয়া দিছোঁ। যদি আপোনালোকৰ কোনোবা লগৰ বা তেনেকুৱা ধৰণৰ চিনাকিৰ যদি কোনোবা যদি আছে, একচুৱেলি দেৰি বাৰু বহুতেই হৈ গ'ল, যিসকলে গম পোৱা নাই। যদি কোনোবা ওচৰে পাজৰে থাকে বা একচেচিবল যদি আপোনালোকৰ কাৰণে হয় আৰু যদি মন থাকে, আপোনালোকে কালিলৈ ৰাতিপুৱা গৈ এই পৰীক্ষাটো আপোনালোকে দিব পাৰে বা ইণ্টাৰভিউত আপোনালোকে এপিয়াৰ হ'ব পাৰে। যিসকলৰ মন আছে, চ' ভালদৰে আপোনালোকে ক্লিয়াৰকৈ শুনিব, বুজিব। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো মই দেখাই দিম আৰু যদি আপোনালোকে ভাবে যে কৰিব বিচাৰে, দেন আপোনালোকে কৰিব পাৰে। চ' চেক কৰি লওক, চাই লওক, বহুত ছুটি কৰিম ভিডিঅ'টো। চ' ASDM ফালৰ পৰা অৰ্থাৎ আছাম স্কিল ডেভেলপমেণ্ট মিছনৰ থ্ৰু দি ৰিক্ৰুটমেণ্ট আপোনালোকৰ কৰা হৈছে ইন কলাবৰেশ্যন উইথ টাটা ইলেক্ট্ৰনিক্স। তেওঁলোকে ৰিক্ৰুটমেণ্ট কৰিব য'ত আপোনালোকৰ 1000গৰাকী ফিমেল টেকনিচিয়ান তেওঁলোকক লাগে। কি কাৰণে লাগে? ফৰ দ্য ফাইনেল এছেম্বলি টেষ্টিং এণ্ড পেকেজিং FATP যিটো ফেচিলিটি আছে নাৰাচাপুৰা বেংগলোৰৰ ওচৰত। চ' টাটা ইলেক্ট্ৰনিক্সৰ, চ' টাটা কোম্পানী কেনেকুৱা হয় আপোনালোকে জানেই, মাল্টি-বিলিয়ন ডলাৰ কোম্পানী আপোনালোকৰ, আৰু সেইটো ক'ব নালাগে আৰু। চ' এতিয়া যিখিনি আপোনালোকৰ হ'ব, চিলেক্টেড টেকনিচিয়ানছ উইল বি এমপ্লয়ড আণ্ডাৰ দ্য এপ্ৰেণ্টিছশ্বিপ এক্ট 1965। চ' প্ৰথমতে এপ্ৰেণ্টিছ হিচাপে থাকিব, তাৰপিছত আপোনালোকক ফাইনেল এবজৰ্পশ্যন হ'ব। চ' ইয়াতে আবেদন কৰিবৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ল, মানে 12 পাছ আপোনালোক হ'লেই হ'ল। আৰু ইয়াৰ অফ পাছিং কিন্তু মনত ৰাখিব, পাছ কৰা বছৰটো আপোনালোকৰ হ'ব লাগিব 2022 বা 2023, সেইটো আপোনালোকে মনত ৰাখিব। বয়সৰ ক্ৰাইটেৰিয়া ক'বলৈ গ'লে 18ৰ পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব এজ অফ 30 নৱেম্বৰ 2023। 30 নৱেম্বৰ 2023 তাৰিখলৈকে আপোনালোকে 18ৰ পৰা 21 বছৰৰ ভিতৰত আপোনালোক হ'ব লাগিব। চ' ফুড, ট্ৰান্সপৰ্টেশ্যন এণ্ড একমডেশ্যন উইল বি ফ্ৰী। চ' আপোনালোকৰ অহা যোৱা, খোৱা বোৱা, থকা আপোনালোকৰ গোটেইবিলাক ফ্ৰী হ'ব। এইটো চিলেক্ট হ'লেহে, এতিয়া নহয় হা। ট্ৰান্সপৰ্টেশ্যনো ফ্ৰী হ'ব, গোটেইখিনি ফ্ৰী হ'ব। আৰু ষ্টাইপেণ্ড আপোনালোকে পাব 12,000 টকা পাৰ মান্থ। চ' 12,000 ৰুপিজ পাৰ মান্থ আপোনালোকে ষ্টাইপেণ্ড পাব। এইটো এপ্ৰেণ্টিছ কাৰণে আপোনালোকে ষ্টাইপেণ্ড পাইছে। তাৰপিছত যেতিয়া এবজৰ্পশ্যন হ'ব, তাৰপিছত আপোনালোকে কোম্পানী পে' ৰোলত আপোনালোকে আহিব এজ এ ৰেগুলাৰ এমপ্লয়ী। আৰু মই এইটো কথা কওঁ, যিসকলে ভাবে যে এইটো মিছা হয় বা কিবা হয়, ASDMৰ ফালৰ পৰা এইটো ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰা হৈছে। চ' গভৰ্ণমেণ্ট যিটো ইনষ্টিটিউটৰ ফালৰ পৰা যিহেতু কলাবৰেট কৰি কৰা হৈছে, ডেফিনেটলি এইটো আপোনালোকৰ ভাল হ'ব। এতিয়া আপোনালোকৰ মেইন ইম্পৰ্টেণ্ট কথা যিটো হৈছে, আপোনালোকে চাওক, আপোনালোকৰ টোটেল 10টা জোনত আপোনালোকৰ পৰীক্ষা হ'ব। চ' আপোনালোকে প্লিজ যদি ভিডিঅ'টো শ্বেয়াৰ কৰে, যিসকলে যদি কোনোবা যাব বিচাৰে তেওঁলোকে হয়তো যাব পাৰিব, নজনাৰ কাৰণে তেওঁলোকে গম নাপাব পাৰে। চ' কাছাৰ, তেজপুৰ, নগাঁও, কামৰূপ মেট্ৰ', যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, নলবাৰী, গোৱালপাৰা আৰু কোকৰাঝাৰ, এই জোনকেইটাত আপোনালোকৰ পৰীক্ষা হ'ব। আৰু কোনটো জোনত কোনকেইখন ডিষ্ট্ৰিক্ট আপোনালোকৰ কভাৰ কৰিছে, এক্সামিনেশ্যন ভেনু কিন্তু আপোনালোকে সেইটো চাব। চ' মনত ৰাখিব, 23 তাৰিখ আৰু 24 তাৰিখ দুটা ডেট আছে আপোনালোকৰ পৰীক্ষাৰ। চ' কালিলৈ যিখিনি আছে সেইখিনি বহুত ইম্পৰ্টেণ্ট। 24 তাৰিখৰখিনিৰ কাৰণে অলপমান টাইম বৰ্তমানো আছে। চ' এতিয়া চাওক, কাছাৰৰ কাৰণে আপোনালোকৰ IIT চিৰকোনা শিলচৰত আপোনালোকৰ পৰীক্ষা হ'ব। আৰু কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু ডিমা হাছাও তাত কভাৰ কৰিব। চ' কালি পৰীক্ষা হ'ব, এইটো মনত ৰাখিব। তেজপুৰৰ কাৰণে আপোনালোকৰ ITI তেজপুৰত আপোনালোকৰ পৰীক্ষা হ'ব, য'ত আপোনালোকৰ শোণিতপুৰ, বিশ্বনাথ আৰু ওদালগুৰি এই তিনিখন ডিষ্ট্ৰিক্ট ইয়াতে কভাৰ হ'ব। 23 তাৰিখে পৰীক্ষা। নগাঁৱৰ ক্ষেত্ৰত ITI নগাঁৱত পৰীক্ষা হ'ব। নগাঁও, হোজাই, কাৰ্বি আংলং ইষ্ট, কাৰ্বি আংলং ৱেষ্ট, এই 4খন ডিষ্ট্ৰিক্ট আপোনালোকৰ কভাৰ হ'ব। আৰু তাৰ পৰীক্ষা 24 তাৰিখে হ'ব। চ' মনত ৰাখিব, নগাঁৱত পৰীক্ষা 24 তাৰিখে হ'ব, সেইটো আপোনালোকে ক্লিয়াৰলি মনত ৰাখিব। কালি নহয়, পৰহি হ'ব। কামৰূপ মেট্ৰ'ত আপোনালোকৰ পৰীক্ষা হ'ব। এটা হৈছে NESCত আপোনালোকৰ হ'ব, দ্বিতীয়টো ITI গুৱাহাটীত হ'ব। অ'কে, চ' কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, দৰং আৰু মৰিগাঁও, এইকেইখন আপোনালোকৰ কাইলৈ পৰীক্ষা হ'ব। তাৰপিছত যোৰহাটত আপোনালোকৰ চাওক, ITI যোৰহাটত পৰীক্ষা হ'ব। আৰু যোৰহাটত কভাৰ কৰিব যোৰহাট, গোলাঘাট, শিৱসাগৰ, মাজুলী আৰু চৰাইদেউ। চ' 24 তাৰিখে পৰীক্ষা হ'ব যোৰহাটত, সেইটো মনত ৰাখিব। পৰীক্ষাৰ ডেটটো আপোনালোকে ভালদৰে চাই ল'ব। ডিব্ৰুগড়ত হ'ব ITI ডিব্ৰুগড়, আৰু ডিব্ৰুগড়ে কভাৰ কৰিব ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি আৰু চৰাইদেউ, এই 4খন ডিষ্ট্ৰিক্ট কভাৰ কৰিব। চ' চৰাইদেউৰ চাওক, দুটা চান্স আছে, আপোনালোকে যোৰহাটতো দিব পাৰে বা ডিব্ৰুগড়তো দিব পাৰে। চ' 23 তাৰিখেও দিব পাৰে, 24 তাৰিখেও দিব পাৰে, সেইটো আপোনালোকৰ কথা। চ' এটা আপোনালোকে চাই ল'ব। চ' ডিব্ৰুগড় জোনত 23 তাৰিখে পৰীক্ষা হ'ব, যোৰহাট জোনত 24 তাৰিখে পৰীক্ষা হ'ব। ইয়াৰ পিছত আহিলে তিনিচুকীয়াত হ'ব আপোনাৰ ITI তিনিচুকীয়াত, আৰু তিনিচুকীয়া আৰু ডিব্ৰুগড় দুইটা কভাৰ হ'ব। চ' তিনিচুকীয়াৰ পৰীক্ষা হ'ব 23 তাৰিখে। নলবাৰীৰ ক্ষেত্ৰত আপোনালোকৰ নলবাৰী কলেজত পৰীক্ষা হ'ব, য'ত নলবাৰী, বাক্সা, বৰপেটা আৰু তামোলপুৰ কভাৰ থাকিব। চ' 24 তাৰিখে পৰীক্ষা হ'ব নলবাৰীত। গোৱালপাৰাৰ ক্ষেত্ৰত ITI গোৱালপাৰাত আপোনালোকৰ পৰীক্ষা হ'ব। গোৱালপাৰাৰ চাউথ চালমাৰা তাতে কভাৰ হ'ব। 24 তাৰিখে আপোনালোকৰ পৰীক্ষা হ'ব। কোকৰাঝাৰৰ ক্ষেত্ৰত ITI কোকৰাঝাৰত হ'ব, য'ত কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং আৰু ধুবুৰী, এই 4খন আপোনালোকৰ কভাৰ হ'ব। কোকৰাঝাৰত আপোনালোকৰ 23 তাৰিখে পৰীক্ষা হ'ব।
চ' চাওক ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰিব পাৰে ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ skillasam_naps.naps.skillmissionassam.org বা আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই এই QR কোডটো আপোনালোকে স্কেন কৰি ল'ব পাৰে বা এই skillmission.assam.gov.in তাত গ'লেও আপোনালোকে পাব চ' ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ 9:30 পৰা ষ্টাৰ্ট হৈ যাব এতিয়াও আপোনালোকে কৰিব পাৰে চ' এইখিনি জেগাত যদি আপোনালোকে কালিলৈ যায় আপোনালোকৰ তাতে এক্সামিনেশ্যন আপোনালোকৰ হ'ব চ' ফৰ্মখন আপোনালোকে ফিল আপ কৰি লওক প্ৰথমতে আৰু বাকীখিনি তাতে আপোনালোকে গম পাব চ' এইটো হৈছে আপোনালোকৰ ASDM-ৰ ফালৰ যিটো ৱেবছাইট চ' টেষ্ট প্লেচমেণ্ট টাটা ৰেজিষ্ট্ৰেশ্যন টাইপ চ' ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে চ' ইয়াতে ফুল নেম জেণ্ডাৰ কাষ্ট হোম ডিষ্ট্ৰিক্ট কোৱালিফিকেশ্যন মোবাইল নাম্বাৰ ইয়াৰ অফ পাছিং ডেট অফ বাৰ্থ সেইখিনি আপোনালোকে লিখি ছেভ চেঞ্জ কৰিব তাৰপিছত আপোনালোকে বাকীখিনি ফিল আপ আপোনালোকে কৰিব ইজি হয় আপোনালোকৰ গোটেইখিনি তাতে ইজিলি কৰিব পাৰিব চাই ল'ব চ' এইখন আপোনালোকে এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আৰু টাটা ইলেক্ট্ৰনিক্সৰ দ্বাৰা যিহেতু ৰিক্ৰুটমেণ্ট হ'ব এপ্ৰেণ্টিছ হিচাপে প্ৰথমতে থাকিব তাৰপিছত আপোনালোকে যেতিয়া মানে এবজৰ্ভ হ'ব তাৰপিছত কোম্পানী পে'ৰলত আপোনালোকে আহিব ৰেজিষ্ট্ৰেশ্যন কৰি লওক যিখিনিয়ে 23 তাৰিখে পাৰে মানে 23 তাৰিখে ডেট আছে 23 তাৰিখে যাব পাৰে যিসকলে 24 তাৰিখে আছে 24 তাৰিখে যাব পাৰে চ' দূৰৰখিনিৰ কাৰণেতো সমস্যা হ'ব বাৰু যিহেতু জোন বহুত দূৰ দূৰ দিছে আহিবলৈ চ' যিখিনি ওচৰ পাজৰে আপোনালোকে আছে চ' গৈ আপোনালোকে ট্ৰাই এটা কৰি চাব পাৰে যিসকল ইণ্টাৰেষ্টেড হয় চ' ল'ৰাৰ কাৰণে আহিব ইয়াৰ পিছত বেলেগকৈ আপোনাৰ আহিব বৰ্তমান খালি এইখিনি ছোৱালীৰ ক্ষেত্ৰত আহিছে চ' ইমানেই আছিলে থেংক ইউ চাই ল'ব যদি কাৰোবাৰ হেল্প হয় ফৰৱাৰ্ড কৰি দিব আৰু কিবা থাকিলে কমেণ্ট কৰিব